নমস্কাৰ আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে কেইগৰাকীমান বিশিষ্ট অতিথি যিহেতু আপোনালোক সকলোৱে গম পাইছে অহা 1 এপ্ৰিলত মুক্তি লাভ কৰিব নেউল আৰু নেউলৰ লগত জড়িত থকা কেইগৰাকীমান বিশিষ্ট কলা কুশলী আজি আমাৰ মাজত উপস্থিত আছে আহক তেওঁলোকৰ লগত পোনপ্ৰথমে পৰিচয় হৈ লওঁ আজি আমাৰ মাজত উপস্থিত আছে ৱেব ছিৰিজখনৰ নেউল যি ৱেব ছিৰিজ আছে সেই ৱেব ছিৰিজখনৰ পৰিচালক চাংকু নিৰঞ্জন নাথ আৰু ৱেব ছিৰিজখনত দৃশ্যগ্ৰহণ কৰিছে ৰূপম জ্যোতি শইকীয়া আমাৰ মাজত অন্য এগৰাকী অতিথি উপস্থিত আছে তেখেত হৈছে ৱেব ছিৰিজখনত অভিনয় কৰিছে সন্ধ্যা হাজৰিকা আন এগৰাকী অতিথি হৈছে ৱেব ছিৰিজখনত অভিনয় কৰা অতনু মহন্ত আন এগৰাকী অতিথি আমাৰ মাজত আজি উপস্থিত আছে তেখেত হৈছে নৱজ্যোতি নাথ প্ৰথমে মই এটা প্ৰশ্ন চাগুদা আপোনাৰ কাৰণে নেউল বুলি ক'লে যিহেতু গাঁৱে ভূঞে কাৰোবাক জুকোৱা হেনেকুৱা বুলি আমি ক'ব পাৰি নহয় জানো কিন্তু নেউল লৈ নেউল যি শব্দটো সেই শব্দটো লৈ আপুনি ৱেব ছিৰিজখন কিবা এটা ৱেব ছিৰিজ বনাব সেই প্ৰশ্নটো আপোনাৰ মনত কেনেকৈ আহিলে সেইটো খুবেই ইণ্টাৰেষ্টিং আচলতে নেউল বুলি ক'লে আমি গালি পাৰোঁ নেউল আচলতে লেতেৰা গোৱাৰ অসভ্য নেউল চেলচেলীয়া নেউল মানে নেউল আৰু নেউল বুলি ক'লে নেউল সম্ভ্ৰান্ত নহয় বাঘৰ নিচিনা নহয় যে বাঘ একদম ফটো লগাই থৈ দিম আমি একদম ঘৰৰ দেৱালত নেউল বাঘ সিংহৰ নিচিনা নহয় নেউলৰ মাংসও কোনেও নাখায় মুঠৰ ওপৰত নেউলৰ কোনো মানে ভেলু নাই কিন্তু নেউল ইমান ভীষণ ব্যস্ত আমি ৰাস্তাৰে গ'লে চাউতকৈ নেউল এটা পাৰ হৈ যায় নেউলৰ যেন কিবা চলি আছে যেন সিহঁতৰ মাজত দৌৰা দৌৰি ইমান বেছি ব্যস্ত কিন্তু সিহঁতৰ উন্নতি নাই নেউলক কোনেও গুৰুত্বই নিদিয়ে চ' এই যিটো নেউল এনিমেলটো যেতিয়া অবজাৰ্ভ কৰিবলৈ যোৱা গ'ল তেতিয়া আমি অনুভৱ কৰিলোঁ যে আমিনো ক'ত বেলেগ নেউলতকৈ আমি যি সময় পাৰ কৰি আহিলোঁ আমি যেনেকৈ ডাঙৰ হ'লোঁ এই অসমত যোৱা 40 বছৰৰ যিটো অসমৰ ইতিহাস ইয়াত যদি চাওঁ আমি সেই অবাধ দৌৰা দৌৰি অনৰ্থক ব্যস্ততা উন্নতি কিন্তু নাই কাৰো দেশপ্ৰেমৰ নামত জাতীয়তাবাদৰ নামত দৌৰা দৌৰি হুলস্থুল চ' এনেকুৱাকৈ আমি অবজাৰ্ভ কৰি দেখিলোঁ যে বহুত ইণ্টাৰেষ্টিং ৱেত মানে আমাৰ পাষ্ট হিষ্ট্ৰীটো এই কেইদিনমানৰ ৰিচেণ্ট হিষ্ট্ৰীটো নেউলৰ লগত যেন ক'ৰবাত মিলি আছে চ' আমি ভাবিলোঁ যে এই কাহিনীটোকেই কোৱা যাওক এটা নতুন ধৰণে নেউল আচলতে এটা মেটাফৰ নেউল মানে উপমা আচলতে ৱেব ছিৰিজখনৰ কোনো এটা চৰিত্ৰই নেউল নহয় ৱেব ছিৰিজখন নিজে নেউল মানে আমি নেউল বনোৱা মানুহবিলাক নেউলখনৰ ভিতৰত থকা মানুহবিলাক নেউল নহয় গতিকে এই হিষ্ট্ৰীটোৰ ওপৰত আমি ৱেব ছিৰিজখন নিৰ্মাণ কৰিছোঁ আৰু ৱেব ছিৰিজখন অহা 1 তাৰিখে ৰিল ড্ৰামা নামৰ এপটোত উপলব্ধ হ'ব অসমৰ ৰাইজে চাওক তাকে আমি আহ্বান ৰাখিছোঁ যিহেতুকে আমি গম পাইছোঁ যে এইটো নেউলৰ ছিজন 1 তো ছিজন 2 ছিজন 3 এনেকুৱা কিবা আপোনাৰ পৰিকল্পনা আছে নিশ্চয় পৰিকল্পনা আছে এতিয়া ছিজন 1 চালে আপোনালোকে গম পাই যাব কাহিনীটো এনেকুৱাকৈ শেষ হৈছে অথচ শেষ হোৱাও নাই মানে এটা চেপ্টাৰ শেষ হৈছে ছিজন 1ত আৰু আকৌ কাহিনীটো তেনেকৈ ৰাখি থোৱা আছে আমি ছিজন 2 3লৈকে মানে পৰিকল্পনাটো কৰি পেলাইহে ছিজন 1টো লিখা হৈছিল কিন্তু এতিয়া মানুহে চাওক কেনেকুৱা ৰেছপন্স দিয়ে আমিতো ছেকেণ্ড ছিজনৰ কাম অলৰেডি ষ্টাৰ্ট কৰিছোঁ যেনিবা কিন্তু তথাপিও মানুহৰ ৰেছপন্সটো ৰিয়েকশ্যনটো কোনটো কেৰেক্টাৰ কাৰণ ৱেব ছিৰিজত কি হয় কেৱল কাহিনীটোৱেই মূল কথা নহয় ৱেব ছিৰিজত বহুত অডিয়েঞ্চে কেৰেক্টাৰ চাবলৈ আহে এক্টাৰ্ছক চাবলৈ আহে চ' কোন এক্টাৰক এতিয়া বেছিকৈ অডিয়েঞ্চে ল'ব সেইটো এটা ডিমাণ্ডৰ কথা আহি যায় যে আমি সেই কেৰেক্টাৰটো এভইড কৰিব নোৱাৰা হৈ যাওঁ ষ্টৰিয়ে হয়তো আমাৰ এটা কেৰেক্টাৰক লাহে লাহে কমাই আনিছে ষ্টৰিটো মতে কিন্তু অডিয়েঞ্চে ইয়াক ইমান ভাল পাই গৈছে বা সেইজনী কেৰেক্টাৰটোক অডিয়েঞ্চে ইমান ভাল পাই গৈছে যে আমি কেতিয়াবা মেকাৰ হিচাপে মানে সেই কেৰেক্টাৰটোক আকৌ ৰাখিবলগীয়া হৈ যায় বা নাৰাখিব নহয় জাষ্ট তাক বেছি ইম্পৰ্টেঞ্চ দিবলগীয়া হৈ যায় চ' এতিয়া ছেকেণ্ড ছিজনৰতো কাম ষ্টাৰ্ট হৈছেই
গতিকে কিন্তু অডিয়েঞ্চৰ ৰিয়েকশ্যনটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। নিশ্চয়কৈ মই এতিয়া কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ সন্ধিয়া পৰা। তো আপোনাৰ যি অভিনয়ৰ যাত্ৰা, এই যাত্ৰা কেতিয়া কিদৰে আৰম্ভ হ'ল? অভিনয়ৰ যাত্ৰা বুলি ক'লে বহুত আগলৈ যাব লাগিব আৰু বহুত দীঘলীয়া হৈ যাব, তাক মই অলপ শ্বৰ্ট কৰি কৈছোঁ যে মই আগতে ডান্স শিকিছিলোঁ, সত্ৰীয়া নৃত্য মই ট্ৰেইনড হয়। সত্ৰীয়াত মই অভিনয়ৰ গুৰুত্বটো অনুভৱ কৰিছিলোঁ, যদিও বহুত পাৰ্থক্য আছে। কিন্তু তাৰপিছত কি হ'ল, কলেজ লাইফ পোৱাৰ পিছত বহুত ক্ষেত্ৰত মই কেতিয়াও ভবা নাছিলোঁ মই এক্ট্ৰেছ হ'ম বুলি। কিন্তু সৰুতে মই যেতিয়া সৰু আছিলোঁ, সেই কথাটো মোৰ এতিয়া মনত পৰে যে মোক যদি কোনোবাই, মই যেতিয়া বাচ্ছা আৰু সোধে যে কি হ'বা, তো মানে একো নাজানো কিন্তু মই কৈ দিওঁ যে এক্ট্ৰেছ হ'ম, সেই কথাটো এতিয়া মোৰ ষ্ট্ৰাইক কৰে। তাৰপিছত কলেজ টাইমৰ পৰা মই অলপমান এইবিলাকত ইনভলভ হ'লোঁ। দেন মোৰ কলেজত ফ্ৰেণ্ড আছিলে, সিহঁতি বহুত জোৰ কৰি মোক VCD লৈ আনিছিলে। তেতিয়া আকৌ VCD বন্ধ হৈ গ'ল। তো তেনেকৈ বহুত কাম, বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ লৈ পিছত মই ৰিয়েলাইজ কৰিলোঁ যে নাই, এইটোৱে মোৰ মেইন নিচাটো মানে। তো তাৰপিছত ফাইনেলি যাত্ৰাটো আৰম্ভ কলেজৰ টাইমৰ পৰা বুলি ক'ব পাৰি। আৰু প্ৰথম মই যাত্ৰাটো আৰম্ভ কৰি তাৰপিছত মই ভাবিলোঁ যে নাই, মই যিটো কৰি আছোঁ সেইটো মই অলপ শিকি লওঁ বা পঢ়ি লওঁ। সেইকাৰণে মই আকৌ ডিগ্ৰী কোৰ্চ BCom কৰাৰ পিছত আকৌ ডিগ্ৰী জইন কৰিছিলোঁ। কৰি লৈ পিনে তাৰপিছত মই নাটকৰ জগতত সোমালোঁ। প্ৰথম কেমেৰাই আছিলে, তাৰপিছত নাটক, তাৰপিছত মই দুয়োটাৰ মাজতে এতিয়া খুব বেছি জীৱনটো জীয়াই আছোঁ। যিহেতু আমি দেখা পাইছোঁৱে আপুনি খুব সুন্দৰ অভিনয় কৰে, আৰু নেউলখনত আপোনাৰ চৰিত্ৰ, কি চৰিত্ৰ ৰূপায়ণ কৰিব বা ভূমিকা কি বুলি ক'ব পাৰি, কি ক'ব সেই বিষয়ে? নেউলৰ এক্সপিৰিয়েঞ্চটো বহুত সুকীয়া বুলি ক'ব লাগিব মই, কাৰণ নেউলৰ যিটো মই প্ৰথম কওঁ যে আমি আগৰ পৰাই বন্ধু নিচিনা আছিলোঁ গোটেই টীমটো, বহুত কেইজন। তাৰপিছত আমি একেলগে গৈ এটা জাৰ্ণি, এটা মানে ডাইৰেক্টৰৰ পৰা আৰম্ভ কৰি আৰু মানে গোটেইখিনি আমি ইমান ধুনীয়াকৈ, সেইটো এটা বেলেগ জাৰ্ণি মোৰ লাইফৰ কাৰণে, বহুত ধুনীয়া ধুনীয়া এক্সপিৰিয়েঞ্চ। প্লাছ নেউলৰ যাত্ৰাটোত ক'ব গ'লে মোক যেতিয়া প্ৰথম পাৰুল কেৰেক্টাৰটো মই কৰিছোঁ, তাত পাৰুল কেৰেক্টাৰটোৰ কথা কৈছিলে, সেইটো এনেকুৱা এটা কেৰেক্টাৰ মই পাই গৈছিলোঁ যিটো বহুত সময়ৰ পৰা মোৰ ভিতৰত বহুত তললৈ গুচি গৈছিল, মানে বহুত তলত সোমাই আছিলে। মই যেতিয়া প্ৰচেছটো কৰিছোঁ মানে কেৰেক্টাৰটোৰ কাৰণে, তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে এইটো ক'ত আছিলে মানে, আৰু এই কেৰেক্টাৰটো মই কিয় ইমান সময়ৰ পৰা মানে ভিতৰত ৰাখিছোঁ। মানে মোৰ খুব ভাল লাগিলে মানে তেতিয়া, যেতিয়া মই সেই কিবা এটা পাৰ্ট যেতিয়া আমাৰ ভিতৰত নোহোৱা হৈ যায় কিছু সময়ৰ পৰা, তাত যেতিয়া আমি আকৌ খুচৰি উলিয়াব পাৰোঁ, নাজানো কিমানখিনি উলিয়াব পাৰিছোঁ, কিন্তু যিখিনিও হওক মই খুব বেছি এনজয় কৰিছোঁ এই কেৰেক্টাৰটো। প্লাছ মই নেউলৰ এটা এক্সপিৰিয়েঞ্চ কওঁ, বিশেষকৈ চাংকুৰ বিষয়ে ক'ব খুজিম যে এটা বস্তু মই ৰিয়েলাইজ কৰিছোঁ এজ এন এক্টৰ, চাংকু নিজেও যিহেতু এজন খুব ভাল অভিনেতা, যেতিয়া আমাৰ এটা চিটুৱেশ্যন হয়, যেতিয়া আমি একশ্যন কোৱাৰ আগত ডিৰেক্টৰজনে এটা সময় লয়, মানে চাংকুৱে এটা সময় লয় যে তেওঁ নিজেও ফিল কৰে সেই বস্তুটো, আৰু এক্টৰকো সেই টাইমটো দিয়ে, আৰু এনেকুৱা এটা সময়ত একশ্যনটো কয়, আৰু যিটো মুড এক্টৰৰ, সেই মুডটোতে একশ্যনটো কয়। আৰু সেই বস্তুটোৱে মানে আৰু এটা বেলেগ ধৰণৰ এটা এনাৰ্জি পাছ কৰে, যিটো খুব ইম্পৰ্টেণ্ট হয়। মানে এজন এক্টৰৰ কাৰণে ডিষ্টাৰ্বিং এলিমেণ্ট এটা হ'ব নালাগে সেই সময়টোত, সেই ফিলটোত সেই ভাইবটো প্ৰেৰণ কৰি, প্লাছ সেনেকৈ আমাক সুযোগ দিয়াৰ কাৰণে মানে এইখিনি কৰিবলৈ, তো গোটেই টীমটোৰে এটা এনাৰ্জি আছিলে, আৰু সেইকাৰণে খুব ভাল লাগিলে। কেমেৰাৰ ফালৰ পৰা হওক, এক্ট্ৰেছটো ক'বই নালাগে, চব ভাল এক্ট্ৰেছ চব, আৰু মোৰ কথাটো কোৱা নাই আৰু নহয়, আপুনিও, আমি দেখিছোঁৱে, ৰাইজে দেখিছে, নিশ্চয়কৈ দেখিছে আপোনাৰ এক্টিং। হ'ব, ঠিক আছে, থাকক বাৰু। তো সেইটোৱে আৰু, তো খুব ধুনীয়া নেউল, আৰু নেউল চাব লাগে এখন। এইটো আপুনি কি ভাবে, কিহৰ কাৰণে মানে নেউল চাব লাগে? তাত বহুত কেইটা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে এইটো ব্যতিক্ৰম হয়, মই ডাঠি ক'ব পাৰোঁ, এই ষ্টৰিটো গোটেইটো, প্লাছ এক্সিকিউশ্যন, প্লাছ বহুত এটা ইম'শ্যন আছে চবৰে গোটেই ছিৰিজখনত। সেই ইম'শ্যনটোত তাক পুছ কৰি বহুত ধুনীয়াকৈ দেখুওৱা হৈছে। তো মই ভাবোঁ, আৰু ষ্টৰিটোত এটা মিনিং নাপায় মানুহে, বহুত বেছি ডাইমেনশ্যনছ পাব। তো সেইকাৰণে এটা বেলেগ ধৰণৰ ষ্টৰি, আৰু সেইকাৰণে চাব লাগে আৰু। এতিয়া মই, যিহেতু আপুনি কৈছে বহুত মানে এটা মিনিং নহয় সেনেকৈ, সেইটো সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ যে আমি
অলৰেডি ট্ৰিজাৰত দেখা পাইছোঁ যে নেউলখনত মানে বহুত অশ্লীল মানে ভাষাও ইউজ কৰা হৈছে তো সেইটো বিষয়ে মই কিছু জানিব বিচাৰিম কিহৰ কাৰণে ইউজ কৰিছে বা কেনেকুৱা ধৰণৰ আপোনাৰ পাৰ্চপেক্টিভটো কি হয় এইটোৰ হেৰিত তো সেইটো বিষয়ে অকণমান কিবা ক'বনে কম নিশ্চয় আমি এইটো কথা আলোচনা কৰি আছোঁ যোৱা কেইদিনমানে বহুতে আমাক এতিয়া টিজাৰটো চাই পেলাই ফোন কৰিছে বা সুধিছে যে কিয় ৱেব ছিৰিজ মানে কি লেতেৰা লেতেৰা কথা যৌন উত্তেজক দৃশ্য ৱেব ছিৰিজ মানে সেইবিলাক নেকি মানে চেঞ্চৰ নাই যে তাৰ চান্স লৈ পেলাই মাৰ্কেট ল'বৰ কাৰণে যিকোনো যি টি দেখাই দিম যা তা কৰিম এনেকুৱা নেকি কথাবিলাক আমাৰ কোনো ৰেচপনচিবিলিটি নাই নেকি ছ'চাইটিৰ প্ৰতি চ' ডেফিনেটলি আছে আৰু এইটো কথাটো তেনেকুৱা নহয় সেইকাৰণে আমি খুব কনচিয়াছলি এই ৱৰ্ডবিলাক ব্যৱহাৰ কৰিছোঁ নেউলত আমি তাৰ সুযোগ গ্ৰহণ কৰা নাই যে বেয়া শব্দবিলাক চাবলৈ মানুহে ভাল পাব আৰু মানুহে চাওক সেইকাৰণে আমি যা তা যেনেকৈ তেনেকৈ ইচ্ছা কৰি কৰিছোঁ তেনেকুৱা নাই ইয়াত আৰু ইয়াত কোনো যৌন উত্তেজক দৃশ্য আমি লোৱা নাই মানে ষ্টৰিয়ে যিখিনি ডিমাণ্ড কৰিছে সেইখিনিয়ে কোৱা গৈছে কিন্তু এটা কথা যে আমি এক্ট্ৰেছবিলাকে ক'ব এতিয়া নিজৰ এক্সপিৰিয়েঞ্চ সেই ৱৰ্ডবিলাক ইউজ কৰাৰ আমাৰ ফালৰ পৰা যিটো স্ক্ৰিপ্ট ৰাইটাৰ আছিলে আমাৰ অধিৰাজ কাশ্যপ তেওঁ FTI পুনেৰ ডাইৰেকশ্যনৰ ষ্টুডেণ্ট তেওঁৱে মই মিলি দুজনে স্ক্ৰীন প্লে লিখিছিলোঁ আমি তেতিয়াও এই কথাটো আলোচনা কৰিছিলোঁ যে এইবিলাক শব্দ দিলে আমাৰ সমাজত বেয়া প্ৰতিক্ৰিয়া সৃষ্টি হ'ব নেকি মানুহে বেয়াকৈ ল'ব নেকি তো কিন্তু আমি এটা ডিচিশ্যনত আহি উপনীত হৈছিলোঁ যে শব্দবিলাকে একচুৱেলি মনৰ ভাৱ প্ৰকাশ কৰাৰহে মাধ্যম ভাষাটো কি আমাৰ ভিতৰত অজস্ৰ কথা আছে আমাৰ ভিতৰত এক্সপ্ৰেছ কৰিবলগীয়া বহুত কিবা কিবি আছে কেতিয়াবা আমি ভাষাৰে লেংগুৱেজেৰে ইউজ কৰোঁ কেতিয়াবা আমি পেইণ্টিঙেৰে কৰোঁ কেতিয়াবা আমি সুৰেৰে কৰোঁ চ' সেইবিলাকো আমাৰ মনৰ ভিতৰত থকা ইম'শ্যনছ আমাৰ ভিতৰত থকা এক্সপিৰিয়েঞ্চ কথা এইবিলাক ওলাই অহাৰ বাহিৰলৈ উলিয়াই দিয়াৰ এটা মাধ্যম ৱৰ্ডবিলাক আচলতে একোটা মিনিংলেছ মানে চাউণ্ড যিবিলাক আমি ব্যৱহাৰ কৰোঁ সেইকাৰণে ভাষা বেলেগ হ'লে আমি বুজি নোপোৱা হৈ যাওঁ কিন্তু ভাষাটো আমি তাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ যেতিয়া এটা শব্দই যেতিয়া মনৰ ভাৱ ভালকৈ প্ৰকাশ কৰিব পাৰে তে সিমান ভালকৈ প্ৰকাশ কৰিব পৰা শব্দ এটা আমি কিয় ইউজ নকৰোঁ আমাৰ লেংগুৱেজত আৰু অশ্লীলতা এইটো এয়া পৰিভাষা আমাক কৈ লাভ নাই এটা সময়ত ব্ৰিটিছ আহিছিল ব্ৰিটিছে কৈছিল যে বিহু গানবিলাক অশ্লীল বিহু গান নাচবিলাক অশ্লীল এইবিলাক অসভ্য মানুহৰ কালচাৰ সভ্য এৰিষ্ট্ৰকেট অধ্যৱন্ত মানুহে বিহু নকৰে কাৰণ বিহুত বহুত প্ৰেম আৰু যৌনতাৰ গান আছে ডেন্স চালেও গম পায় বিহুত যৌন উত্তেজনা আছে আৰু তাৰ মানেই হ'ল সেইটো অসভ্য সেইটো নহয় আজিৰ তাৰিখত আমিতো বুজি পাওঁ বিহু আমাৰ কাৰণে কি চ' সেইকাৰণে এই অশ্লীলতাৰ যিটো এই যে সেইবিলাক শব্দক যে অশ্লীল বুলি কোৱা হৈছে এইবিলাক আচলতে তথাকথিত কল সভ্যতাই কৈছে যি সভ্যতাই ইউক্ৰেইন নামৰ এখন দেশ ধ্বংস কৰি দিয়ে যি সভ্যতাই মানুহৰ মাজত কাজিয়া লগায় যি সভ্যতাই বিশ্বযুদ্ধ কৰে সেই সভ্যতাই যদি আমাক কিবা শব্দ অশ্লীল বুলি কয় আমি এইটো গ্ৰহণ নকৰোঁ চ' আমি এই সভ্যতাটোক এই শব্দ প্ৰয়োগবিলাকৰ প্ৰয়োগেৰে কল্ড চিভিলাইজেশ্যনকেই আমি প্ৰশ্ন কৰিছোঁ সেইটো আমাৰ ডাইৰেক্টৰিয়েল পইণ্ট অফ ভিউ এতিয়া এক্ট্ৰেছবিলাকে ক'ব আচলতে তেনেকুৱা ৱৰ্ডবিলাক ইউজ কৰাৰ কি মজা বা কেনেকুৱা লাগিছে কি এক্সপিৰিয়েঞ্চ এক্টিঙত তাৰ কি প্ৰভাৱ পৰিছে এতিয়া মই ৰূপম দাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ৰূপম দা আপোনাৰ কাৰণে এটা প্ৰশ্ন নেউলখনত আপোনাৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ আপুনি এক্সপিৰিয়েঞ্চ কেনেকুৱা পালে সেই বিষয়ে অকণমান জানিব বিচাৰিম প্ৰথমতে নেউলখন যিহেতু আমি এটা পাষ্ট হিষ্ট্ৰী এটাৰ কথা ক'ব খুজিছোঁ গতিকে এটা চেলেঞ্জিং কাম আছিলেই কাৰণ এটা লুক এটা আমি ক্ৰিয়েট কৰিব লগা হৈছিলে যিটো অডিয়েঞ্চে নিজক কানেক্ট কৰিব পাৰে তাৰ উপৰিও আপোনাৰ লোকেশ্যন আমাৰ যথেষ্ট পৰিমাণে লোকেশ্যন আছিলে বহুত বেছি লোকেশ্যন প্লাছ টেকনিকেল মানুহবিলাকে অকণমান বুজি পাব যে বেছিভাগ শ্বুটে আছিলে নাইট আউটডোৰ আৰু বাহনিৰ মাজত তো গোটেই বস্তুটোৱে আছিল এটা চেলেঞ্জিং কিন্তু মই লাকি এইকাৰণে যে ডাইৰেক্টৰ চাংকুদাৰ লগত মোৰ মানে ইমান ধুনীয়া এটা বণ্ডিং বনি গৈছিলে প্ৰি প্ৰডাকশ্যনৰ পৰাই তো একো কথাতে আমাৰ মাজত মানে ডিষ্টাৰ্বেঞ্চ অহা নাছিলে দুয়োটাৰে বস্তুবিলাক মিলিয়ে যায় আৰু ডাইৰেক্টৰৰ লগত যেতিয়া এটা কেমেষ্ট্ৰি এটা বনি যায় ন
তাৰপিছত শ্বুট কৰাটো বহুত বেছি ইজি হৈ যায়। গতিকে সেই ধৰণকৈ আমি আৰু অসংখ্য এক্সপেৰিমেণ্ট কৰিছোঁ। মোৰ যিমান ইচ্ছা সিমান মই এক্সপেৰিমেণ্ট কৰিবলৈ সুযোগ পাইছোঁ এইখনত। আৰু তাত আৰু এটা কথা যে এক্সপেৰিমেণ্ট যদি কিবা কৰিব বিচাৰোঁ বা যদি কিবা এটা টাফ শ্বট এটা ডিজাইন কৰিব বিচাৰোঁ বা তেনেকুৱা ধৰণৰ বস্তু ডিজাইন কৰিব খুজিলে ভাল এক্টৰ লাগে। ভাল এক্টৰ এইকাৰণে লাগে, নহ'লে যদি এটা ছাপ'জ মানে মই 5 মিনিটৰ এটা ওৱান টেক শ্বট এটা ডিজাইন কৰি থৈছোঁ আৰু সেই শ্বটটো যদি মই অকণমান মানে কাকো বেয়া বুলি কোৱা নাই, তথাপি দুৰ্বল এক্টৰৰ লগত কৰিবলৈ যাওঁ, যদি বাৰে বাৰে ৰিটেক লৈ থাকিব লগা হয়, তো এটা সময়ো গৈ থাকে আৰু সময়ৰ মূল্য প্ৰডাকশ্যনত বহুত বেছি আৰু নিজৰ দেহৰ আৰু এটা সময়ত মানসিক অৱস্থাও বেয়া হৈ যায়। গতিকে কিন্তু আমাৰ এক্টৰখিনি ইমানেই বেছি ছাপৰ্টিভ আৰু ইমানেই ভাল এক্টৰ আছিলে, গোটেইখিনি ট্ৰেইন এক্টৰ, তো মই বহুত দীঘলীয়া বহুত টাফ চিন ডিজাইন কৰিবলৈ সুযোগ পাইছিলোঁ। গতিকে গোটেইখিনি অভিজ্ঞতা ভাল। তাৰ মাজত খং আছে, অভিমান আছে, চব আছিলে। ডাইৰেক্টৰকো কেতিয়াবা খং কৰোঁ, অভিমান কৰোঁ। ৰাতি শ্বুট হয়, ৰাতি 3 বজা 4 বজালৈ শ্বুট হয়, পিছদিনাখনে ৰাতিপুৱা 6টা বজাত কল টাইম থাকে। মোৰ গোটেই টিমটোৰ খং উঠে। মানে আমি ইম'চনেলি জড়িত হওঁ, কিন্তু টেকনিকেল যিখিনি আৰু বাহিৰৰ মানুহ যিখিনি থাকে, যেনে মোৰ গ্ৰাফাৰ বা লাইটৰ মানুহ বা কেমেৰাৰ লগত জড়িত আন মানুহ, সেইখিনি মানুহ অকণমান শাৰীৰিকভাৱে মানে অৱসাদগ্ৰস্ত হৈছে আৰু অকণমান খঙো কৰে কেতিয়াবা। তো তেনেকুৱা ধৰণকৈ গোটেই বস্তুটো চলি গৈছিলে, চবৰে সহযোগিতা আছিলে। আমাৰ এটা বস্তু ওলাই আছে যে অশ্লীল শব্দ কোনে কিমান কৈছে, কেমেৰাৰ পিছফালৰ পৰা আটাইতকৈ বেছিকৈ মই কৈছোঁ। থেংক ইউ। যিহেতু আমি গম পাওঁ যে ডাইৰেক্টৰ এজন আৰু DOP তেখেতৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং হয় বুলি, কাৰণ ডাইৰেক্টৰ এজনে যেনেকৈ ভাবে সেইটো এজন DOPয়ে মানে সেইটো অৱদানটো দিব লাগিব আৰু সেইখিনি ফেক্ট মানে দেখুৱাব পৰা ক্ষমতা মানে হ'ব লাগিব। তো সেই বিষয়ে আপুনি কি ক'ব? আপোনাৰ অৱদান মানে আচ্ছা, মোৰ অৱদান বুলি নকওঁ। কথাটো হ'ল যে এনেকুৱা আপুনি বা মই এতিয়া এই সময়ত কি ভাবি আছোঁ, এইটো আমি বুজাব লাগিব আমাৰ কথাৰ মাধ্যমেৰে, মানে ব্ৰিফিং, যিটো ব্ৰিফ দিয়া যায়। তো সেইটো ডিপেণ্ড কৰে ডাইৰেক্টৰজনে মোক কিমান ভালকৈ ব্ৰিফ কৰিব পাৰিছে ষ্টৰিটো, তেওঁ কি দেখিছে সেইখিনি মোক বুজাব পাৰিব লাগিব। আপুনি যিমানেই ভালকৈ দেখি নাথাকক, কিন্তু মোক যদি বুজাব নোৱাৰে বা এজন যদি DOPক বুজাব নোৱাৰে, তেতিয়াহ'লে আমি সেইটো স্ক্ৰীণত কেনেকৈ লৈ আহিম। গতিকে কিন্তু চাংকুটাৰ ক্ষেত্ৰত এইটো আটাইতকৈ মানে ভাল কথা আছিলে, বা আমি লাকি আছিলোঁ যে চাংকুটাৰ ব্ৰিফটো বহুত ষ্ট্ৰং, মানে গুড ষ্টৰি টেলাৰ। একচুৱেলি গোটেই ষ্টৰিটো বৰ ধুনীয়াকৈ দেখুৱাই দিব পাৰে, নিজে যেনেকৈ দেখিছে লোককো তেনেকৈ কৈয়ে দেখুৱাই দিব পাৰে। তো তাৰ কাৰণে মোৰ কাৰণে বহুত বেছি ইজি হৈ গৈছিলে। আৰু আমি প্ৰত্যেকটো কথাই ডিছকাশ্যন কৰিছিলোঁ, এক্টৰৰ লুক, কালাৰ, লাইটিং, লোকেশ্যন, গোটেইখিনি বস্তু আমাৰ মাজত ডিছকাশ্যনৰ ভিতৰত হৈছিলে। আৰু মানে শ্বুটিং কৰি থাকোঁতে, স্ক্ৰিপ্টটো পঢ়ি থাকোঁতে বা গোটেই কামখিনি কৰি থাকোঁতে এনেকুৱা হৈ গৈছিলে যেন আমি তাতে গোটেই বস্তুটো দেখিয়ে আছোঁ। আমি মানে নতুনকৈ জোৰ কৰি একো বস্তু চাবলগীয়া হোৱা নাছিলে, কাৰণ এক্টৰৰ ইনপুট হওক, ডাইৰেক্টৰৰ ইনপুট হওক বা মোৰ টীমৰ ইনপুট হওক, কাৰণ মই অকলে নহয়, মোৰ টীম এটা থাকে, মোৰ টীমৰ ইনপুট হওক, গোটেইখিনি বস্তু ইমান পাৰফেক্টলি হৈ গৈ আছিল যে আমি তাতেই নিজে বস্তুবিলাক দেখি গৈ আছিলোঁ। আৰু চবৰে ছাপৰ্টত গোটেইখিনি বস্তু তেনেকৈ সুকীয়াকৈ ধুনীয়াকৈ হৈ গৈছে। আৰু অৱদানটো এতিয়া নকওঁ, এইটো চাব লাগিব, 1 তাৰিখে আহি আছে। গতিকে 1 তাৰিখৰ পৰা 8টা এপিছ'ড চাই উঠি ভাল লাগিলে ভাল লাগিছে, নহ'লে গালি পাৰিব মন গ'লে গালি পাৰি দিব পাৰে আৰু। ধন্যবাদ। এতিয়া মই চাংকুটাৰ ওচৰলৈ যাব বিচাৰিম। যিহেতুকে আমি জানো যে আপোনাক লৈ 11গৰাকী NSDN নেউলখনত অংশগ্ৰহণ কৰিছে, তো 11গৰাকী NSDN সেই বিষয়ে আপুনি কি ক'ব? অকল NSDNয়ে কিয় মানে? সেইটো একো ডাঙৰ কথা নহয়, মানে NSDNটো একো ডাঙৰ কথা নহয়। এইটো প্ৰশ্ন কোনে উলিয়ালে বা যোৱা কালিৰ নে পৰহিৰ পৰা এইটো প্ৰশ্ন আহি আছে। মানে আচলতে আমি কোনো ধৰণে এইবিলাক ভাবি পেলাই কাষ্টিং কৰা নাই যে NSDNবিলাকক লৈ লওঁ আৰু বাকীবিলাকে একো নাজানে তো নলওঁ। এই ধৰণে একদমেই নহয়, আপোনালোকে একদমেই নাভাবিব এই ভুলটো। আমি প্ৰথম কেৰেক্টাৰ এটা যেতিয়া বনোৱা যায়, লিখা যায়, তাৰপিছত তাৰ ভিজুৱেলাইজেশ্যন আহে। আৰু ৰিয়েল মানুহৰ মাজত সেই কেৰেক্টাৰটো বিচাৰি থকা যায়। তাৰপিছত ধৰা হওক যে পাই গ'লোঁ, এটা ৰিয়েল মানুহ অমুক কেৰেক্টাৰটোৰ নিচিনা দেখি এইজন পাই গ'লোঁ। এতিয়া মই এইজনটো ৰিয়েল মানুহ, নন এক্টৰ, চ' এইজনৰ লগত মিলা এক্টৰ কোন আছে। তেনেকুৱা এটা প্ৰচেছৰ মাজেদি এক্টৰ বিচৰা যায়। আৰু
এক্টৰ তেনেকৈ কাষ্ট কৰা গৈছে। এতিয়া কাষ্ট কৰোঁতে গৈ থৈ কোনোবা NSDN ওলাল, কোনোবা নন NSDN ওলাল, সেইটোত লৈ ইমান আমি আচলতে কনচিয়াছলি সেইটো একো কৰা হোৱা নাছিল। কিন্তু যে আমি ট্ৰেইনিঙত বিশ্বাস কৰা মানুহ, ট্ৰেইনিং হ'ব লাগে বুলি ভাবোঁ। কিন্তু ট্ৰেইনিংটো এনেকুৱা বুলিও নাভাবোঁ যে মানে কোনোবা এখন ইনষ্টিটিউটৰ পৰা, ইউনিভাৰ্চিটিৰ পৰা পঢ়ি অহা মানুহবিলাকেহে জানে, বাকীবিলাকে নাজানে, সেইটো আমি নাভাবোঁ। আমি ভাবোঁ যে পৃথিৱী বিশ্বখনেই ইউনিভাৰ্চিটি, দ্য ৱৰ্ল্ড ইজ এ ইউনিভাৰ্চিটি। চ' এই ইউনিভাৰ্চিটিৰ পৰা শিক্ষা গ্ৰহণ কৰা মানুহে কৰিব পাৰে, যাৰ অবজাৰভেশ্যন আছে, যিয়ে এক্টিং নামৰ বিধাটোক, যিটো ফৰ্ম আছে, যিটো মানে স্কিল আছে, কি বুলি ক'ম এইটো, সেইটো যোনে আয়ত্ব কৰিব পাৰিছে, তেওঁৱে ট্ৰেইণ্ড এক্টৰ। চ' আমি এইটো কাৰণত হাইলাইট কৰা কথা নহয় আচলতে এইটো যে NSDN 11জন আছে নে 12জন আছে নে কিয় আছে, NSDNবিলাকহে আছে যে, এইটো নহয়। আমি মানে ৰেণ্ডমলি কাষ্টিং কৰি গৈ থাকোঁতে পৰি গ'ল তেনেকুৱা। হয়তো বেছিও পৰিব পাৰিলেহেঁতেন, কমো পৰিলে। এই সংখ্যাটো কিয়, এনেকুৱা ধৰণৰ কোনো ইয়াত মেজিক নাই যে এইটো সংখ্যাত হ'লে হৈ যাব বা ইমান NSDNহে লাগে। আৰু মোৰ কোনো বেলেগকৈ NSDNৰ প্ৰতি বেলেগকৈ নাই, মই নিজে NSDN হয় বাৰু, সেইটো তাৰ মানে এইটো নহয় যে মই কেৱল NSDNৰ লগতহে কাম কৰিম, মই আৰু বেলেগৰ লগত নকৰোঁ, এনেকুৱা ধৰণৰ একো নহয় মোৰ লগত। চ' এইটো মই ক্লিয়াৰ কৰি দিছোঁ। কালিও এইটো প্ৰশ্ন আহিছিলে, এইটো ক্লিয়াৰ কথা যে আমি কাম কৰি গৈ থাকোঁতে ঘপককৈ আৱিষ্কাৰ কৰিলোঁ যে আমাৰ দেখোন লগত দেখোন কেইবাগৰাকীও NSDN জড়িত হৈ গ'ল। এইটো হৈ গ'ল আৰু। এতিয়া চাংকুদাৰ আমি প্ৰশ্ন সুধিলোঁ, তেখেতে ধুনীয়াকৈ খুব সুন্দৰকৈ উত্তৰ দিছে। এতিয়া আমি নেউলৰ লগত জড়িত অন্য এগৰাকী বিশিষ্ট অভিনেতা, তেখেতৰ ওচৰলৈ যাব বিচাৰিম, অতনুদা। অতনুদা, আপোনাৰ নেউলৰ লগত জড়িত কিবা অভিজ্ঞতা কেনেকুৱা ধৰণৰ, সেই বিষয়ে কি ক'ব? ধন্যবাদ। নেউলৰ লগত যিটো অভিজ্ঞতাটো সঁচাকৈ ভাল। প্ৰথম অভিজ্ঞতাটো হৈছে কেৰেক্টাৰটো। নেউলৰ যিটো কেৰেক্টাৰ মই কৰিছোঁ, তাত চৰিত্ৰ ৰূপায়ণ কৰিছোঁ, সেইটো হৈছে আলফা নেতা এজন। আলফা নেতাৰ চৰিত্ৰটো মই কৰিছোঁ, আৰু এনেকুৱা চৰিত্ৰ মই আগতে কৰা নাছিলোঁ। সেইটোৰ কাৰণে ধন্যবাদ চাংকুদাক, মানে এনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা মোক দিয়াৰ বাবে। আৰু মই সৌভাগ্য যে তেনেকুৱা ধৰণৰ চৰিত্ৰ এটা কৰিছোঁ। চৰিত্ৰটো কৰোঁতে আচলতে আমাক চাংকুদাই প্ৰথমতে ৱৰ্কশ্বপ দিছিলে, প্ৰত্যেকৈ ৱৰ্কশ্বপ দিছিলে। 3 দিনৰ ৱৰ্কশ্বপ হৈছিল। তাৰপিছত ব্যক্তিগতভাৱে আমি কামবোৰ কৰিছোঁ, মানে প্ৰত্যেকে নিজৰ নিজৰ কামবোৰ কৰিছে। 3 দিন যেতিয়া ৱৰ্কশ্বপ কৰিলোঁ, চাংকুদাৰ ক্লিয়াৰ আছিলে প্ৰত্যেকটা কেৰেক্টাৰ লৈ, যে প্ৰত্যেকৰে কেৰেক্টাৰবোৰ কেনেকুৱা কেনেকুৱা হ'ব। ত' মোৰ চৰিত্ৰটো চাংকুদাই কৈছিলে যে তোমাৰ যিটো চৰিত্ৰ হ'ব, অতুল অসম নাম কেৰেক্টাৰটোৰ, ত' সেই চৰিত্ৰটো সি সমাজৰ হকে কাম কৰিব বিচাৰে, এজন দায়িত্বশীল ব্যক্তি, পঢ়া শুনা কৰি ভাল পোৱা, কবিতা ভাল পোৱা ল'ৰা এজন। সি হঠাৎ আলফা গুচি যায়, এইকাৰণে গুচি যায় যে আহি পিনে সি সমাজখন চেঞ্জ কৰিব পাৰে, সমাজৰ যুৱচামক সলনি কৰিব পাৰে, সমাজৰ যুৱচামৰ হকে কাম কৰিব পাৰে। আৰু সি বিশ্বাস কৰে যে হয়তো আলফা এনেকুৱা এটা মানে মাধ্যম, যাৰ দ্বাৰাই সমাজখন সলনি কৰিব পাৰিব, যুৱচামক কামৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰিব। আৰু তাৰ আণ্ডাৰত যদি কোনোবা ব্যক্তি আলফা যোগদান কৰিছে, চ' সেই ৰেচপনচিবিলিটিও সি গ্ৰহণ কৰে, যে তাত কেনেকুৱা ধৰণে সি কামবোৰ তেওঁলোকক ট্ৰিট কৰিব, বা ওলাই অহাৰ পিছত কেনেকৈ ধৰণে ট্ৰিট কৰিব। ত' সেই চৰিত্ৰটো কৰোঁতে মোৰ কিছুমান অভিজ্ঞতা হৈছে যে মই আগতে প্ৰথমতে ক'লোৱে, তেনেকুৱা ধৰণৰ চৰিত্ৰ যিহেতু মই কৰা নাছিলোঁ। কাৰণ তেনেকুৱা ধৰণৰ চৰিত্ৰ এটা কৰিবলৈ সহজ, কিন্তু চৰিত্ৰটো ৰূপায়ণ কৰোঁতে যিখিনি আমি প্ৰথমতে চিন্তা কৰিব লগা হয় কেৰেক্টাৰটোৰ বিষয়ে, সেইখিনি কৰোঁতে অকণমান কঠিন হৈ পৰে। কাৰণ এনেকুৱা এটা আমি কাম কৰিব গৈ আছোঁ, য'ত আমি সৰুৰ পৰা সেই নামটো শুনি ডাঙৰ হৈছোঁ। আলফা বুলি ক'লে আমাৰ যিটো ইমেজ আহে, তেনেকুৱা ধৰণৰ ইমেজবোৰ আমি কেনেকৈ কেৰি কৰিব পাৰিম, কেনেকৈ ল'ব পাৰিম, তাৰ ভিতৰত ভাল আলফা, বেয়া আলফা, তাৰো কথা থাকে। চ' সেই গোটেইবোৰ মানে চিন্তা চৰ্চা কৰি ডিৰেক্টৰৰ ইনপুট লৈ মই চৰিত্ৰটো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। 1 তাৰিখে ৰিলিজ হ'ব, নিশ্চয় অডিয়েঞ্চে চালে ভালেই পাব। আৰু শ্বুটিঙত কিছুমান অভিজ্ঞতা আছে, মানে ভাল তিতা মিঠা এনেকুৱা অভিজ্ঞতা আছে। শ্বুটিংটো কৰি বেয়া লগা নাই, কাৰণ ইউনিটটো আমাৰ এনেকুৱা এটা ইউনিট, আমি 20 দিন 24 দিন একেলগে আছোঁ। আৰু বণ্ডিংটো এনেকুৱা হৈ গ'ল যে আমাক কাৰোবাৰ কিবা হ'লে আমি গম পাই যাওঁ, কোনোবা যদি টেনশ্যনত আছে বা কিবা হৈছে, শ্বুটটো ভাল হোৱা নাই বা এনেকুৱা হ'লে আমাৰ গম পোৱা যায়, আমি সেই ভাইবছটো পোৱা যায়। চ' ইটোৱে সেইটোক বিৰাট হেল্প কৰে। শ্বুটিঙত যদি মই কিবা এটা কাম কৰি আছোঁ, ইহঁতৰ যদি নাই, সন্ধ্যাৰ যদি নবৰ নাই, ইহঁতে শ্বুটিং লোকেশ্যনত আহি পিনে কিবা প্ৰব্লেম হৈছে নেকি, বা এই চিনটো এনেকুৱা কৰিব পাৰি নেকি, এজন এক্টৰ হিচাপে মোক ক'বলৈ আহে। কমলহঁত আছিলে, ডৰথী কৌশিকহঁত আছিলে, এই গোটেইবোৰে আহি পিনে এটা যিটো ইউনিটি থাকিব লাগে, সেই ইউনিটিটো আছিলে। আৰু আমাৰ ৰূপমে বিৰাট ধুনীয়া কাম কৰিছে, DOP।
ইয়াত অলপ আগতে কৈ গ'ল যে ওৱান টেক শ্বট কিছুমান ডিজাইন কৰে, যে মানে 5 মিনিটৰ দীঘল শ্বট এনেকুৱা ধৰণৰ ডিজাইন কৰে। চ' কেতিয়াবা মানে এটা টেকত নহয়, আমি 4টামান ল'ব লাগে। মোৰ এনেকুৱা এটা আছিলে, মানে 5 মিনিট 3 মিনিটমান আছিলে চাগে, নহয় 3-4 মিনিটমান আছিলে। ত' সেইটো আমি যেতিয়া শ্বটটো কৰোঁ, শ্বটটো দি উঠি পিনে আমি চাওঁ ন, চালে মানে এটা শব্দ এটা শুনি থাকোঁ আমি এনেকৈ। তো মই ভাবোঁ যে মোৰ আৱাজটো বেছি হ'ল নেকি, মানে মই উশাহটো ইমান বেছি জোৰকৈ ল'লোঁ নে। তাৰে পিছত লাহেকৈ আকৌ অকণমান গুৰুত্ব দি আকৌ এনেকুৱা আহে, তাতে কাৰোবাৰ ডাইলগো চলি আছে। তাৰপিছত ভাবোঁ কাৰ উশাহ সেইটো, লাহে লাহে গম পালোঁ যে এইজনৰ এইটো আমাৰ DOPৰ উশাহ। মানে তাৰ এনেকুৱা হৈ যায়। আৰু লাষ্টত যদি কওঁ শইকীয়া আৰু এটা মহন্ত নোৱাৰে হ'ল, এনেকুৱা হৈ যায়। চ' এই গোটেইবোৰৰ মাজত আমাৰ নেউল সম্পূৰ্ণ হৈ উঠিছে, প্ৰত্যেকৰে কষ্ট জড়িত হৈ আছে আৰু 100% সকলোৱে দিছে। তাত ফুল ক্ৰুটিবোৰ থাকি যায়তো, নিশ্চয় থাকে। হয়তো আমি এইটো নেউলৰ ফাৰ্ষ্ট ছিজনত যিটো ফুল হৈছে বা যিটো আমি ভাবোঁ যে এনেকুৱা হ'ব নালাগিছিল, হয়তো ছেকেণ্ড ছিজনত সেইটো নহ'ব, ছেকেণ্ড ছিজন কিবা বেলেগ ওলাব। কিন্তু অভিজ্ঞতা সঁচাকৈ ভাল। আৰু নেউলটো মানে নেউল ৱেব ছিৰিজখন ৰিল ড্ৰামাত যিহেতু উপলব্ধ হ'ব, সকলোৱে চাই মতামত দিব বুলি আশা আছে। পজিটিভে হ'ব পাৰে, নিগেটিভে হ'ব পাৰে, তাত একো মানে আপত্তি নাই আমাৰ। নিগেটিভ কমেণ্ট দিলেও আমি ল'বলৈ ৰেডি আছোঁ, পজিটিভ দিলেও ৰেডি আছোঁ। কেৱল আমাক মতামত জনাব লাগে অডিয়েঞ্চৰ। চ' এইখিনিয়ে, থেংক ইউ। আপোনাৰ মতে নেউলখন কিয় চাব লাগে? নেউলখন আমি অভিনয় কৰিছোঁ কাৰণে চাব লাগে আচলতে। আমি কষ্ট কৰিছোঁ নেউলখনত, দিন ৰাত এক কৰি দিছোঁ মানে নেউল কৰিবৰ কাৰণে। ডিৰেক্টৰৰ কাৰণে চাব লাগে, ডিৰেক্টৰৰ প্ৰথম ৱেব ছিৰিজ এইখন চাংকুদাৰ। DOPৰ কাৰণে চাব লাগে। আৰু ইয়াৰ উপৰিও চাব লাগে কণ্টেণ্টৰ কাৰণে, যে এনেকুৱা এটা কণ্টেণ্টৰ ওপৰত এখন ৱেব ছিৰিজ, তাতো আকৌ আমি একদম ৰিয়েল কিছুমান তথ্য লৈ পিনে আমি কামবোৰ কৰিছোঁ। সেইটো সময়ত যিবোৰ হৈছিলে তেনেকুৱা ধৰণৰ তথ্য কিছুমান লৈ পিনে আমি কামবোৰ কৰা হৈছে, ৱেব ছিৰিজখন বনোৱা হৈছে। চ' সেই গোটেই বস্তুবোৰৰ কাৰণে নেউলখন চাব লাগে। আৰু তেতিয়াহে গম পাব আচলতে সেইটো সময়ত কি হৈছিলে, কাৰণ সত্যটো সত্যই, তাত আপুনি লোক ঢাক কৰিব নোৱাৰে। সেইবোৰ কাৰণত নেউলখন চাব লাগে। আৰু বিশেষকৈ মই ক'ম যে আমাৰ এক্টৰখিনিৰ কাৰণে চাওক, নেউলখন চাওক। এতিয়া মই আহিব বিচাৰিছোঁ নৱদা আপোনাৰ ওচৰলৈ। আপোনাৰ নেউলখনত আপোনাৰ কেৰেক্টাৰটো কি, সেই বিষয়ে অকণমান কৈ দিব। মোৰ নেউলখনৰ কথাটো প্ৰথমতে সকলোৱে ক'লে, নেউল কি, তাৰ কেতিয়াৰ কাহিনী, কেতিয়াৰ কি কথা শুনি সকলোৱে ক'লে। নেউলখনত মই এটা চৰিত্ৰত অভিনয় কৰিছোঁ, চৰিত্ৰটোৰ নাম হৈছে বাপা। বাপা আচলতে আজিৰ সময়তো গাঁৱে ভূঞে সকলো গাঁৱতে এনেকুৱা ধৰণৰ বাপা বহুত সোমাই আছে। আৰু যদিও বা সেই বাপাটো সেই 90 দশকৰ বাপা, সেইটোহে জাষ্ট সলনি হৈছে। কিন্তু এতিয়াও কোনোবা নহয় কোনোবা বাপা আছে। নেউলৰ যেতিয়া মই গম পালোঁ চৰিত্ৰটো, মোক স্ক্ৰিপ্ট দিলে, মই স্ক্ৰিপ্ট পঢ়িলোঁ। আৰু তাৰ মানে শ্বুটিঙৰ আগে আগে আমাৰ ৱৰ্কশ্বপ এটা হৈছিলে। ৱৰ্কশ্বপত আমি কেৰেক্টাৰবিলাক জানিবৰ কাৰণে আমাক ডাইৰেক্টৰে যেনেকুৱা ধৰণৰ আমাক এক্সাৰচাইজবিলাক দিছিলে, সেই এক্সাৰচাইজবিলাক কৰি সেই বাপাক মই স্পেচিয়েলি মই বাপাক বিচাৰিব ট্ৰাই কৰিছিলোঁ। বাপা যিকোনো চিটুৱেশ্যনত কেনেকৈ থাকে, কেনেকৈ খায়, কেনেকৈ শুৱে, কি আহে, চিন্তাধাৰা কি, সিয়াৰ নিৰ্দিষ্ট এটা কি প্ৰপাৰ্টি লৈ ফুৰে, সি কেনেকুৱা বস্তু এটা লৈ ফুৰে, সেনেকুৱাকৈ আমি ৱৰ্কশ্বপ কৰিছিলোঁ। তাৰপিছত মোৰ ইজি হৈছিল কেৰেক্টাৰটো কৰিবৰ কাৰণে। আৰু মই গাঁৱত সেই ধৰণৰ বাপাৰ ধৰণৰ মানুহবিলাকৰ ওচৰত কথা পাতিছিলোঁ, তেওঁলোকৰ কামবিলাক চাইছিলোঁ। আৰু এয়া বাপা এনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ আছিলে যে আমি ইয়াতে এনেকৈ বহি আছোঁ, আমি গোটেইকেইজন, আমি বঢ়িয়াকৈ কথা পাতি আছোঁ। আৰু ধৰা হ'ল সেইজন আমাৰ পিছফালে বেলেগ মানুহ আছে বা পাৰ হৈ গ'ল এজন, সিয়াৰ জোকোৱা নাম এটা যেনিবা আছে নেউল। আমি সকলোৱে জানো তাৰ নামটো হৈছে নেউল। আৰু আমি সকলোৱে জানো যে সি নেউল বুলি ক'লে সি আমাক গালি পাৰিব, আৰু আমাক হয়তো কিবা কি বকি দিব সি। কিন্তু ইয়াৰ ভিতৰত কোনো নামাতে, বাপাই ঐ নেউল বুলি কৈ মই লুকাই থাকিম। সি এনেকুৱা এটা কেৰেক্টাৰ বাপা। আৰু আমাৰ ডাইৰেক্টৰে ক'লে যে নেউল চেলচেলীয়া অসভ্য, সি নেউল আৰু কিন্তু নেউলে কিন্তু সাপৰ লগত যুদ্ধ কৰে। তো এনেকুৱা কেৰেক্টাৰ এটা মই কেৰেক্টাৰ চৰিত্ৰটো অভিনয় কৰিছিলোঁ। খুব ভাল লাগিছে, সকলো এটা পৰিয়ালৰ নিচিনাকৈ সকলোৱে সহায় সহযোগিতাত এই চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ। খুব ভাল লাগিছে কৰি। আৰু মই কথা দিলোঁ নেউলখন চাই আপোনালোকে বিৰাটেই ভাল পাব। এই যে ছাবস্ক্ৰাইব কৰিব ৰিল ড্ৰামা এপটো, আপোনালোকে চাই উঠি আপোনাক কথা দিলোঁ, ডাঠিকৈ কথা ক'লোঁ আপোনালোকক যে
নেউলখন চাই বিৰাটেই ভাল পাব আপোনালোকে চাওক 1 তাৰিখে 1 এপ্ৰিল তাৰিখে অঁ এপ্ৰিল ফুল নহয় গেৰেণ্টি একদম গেৰেণ্টি দি ক'লোঁ 1 এপ্ৰিল তাৰিখে আপোনালোকে নেউলখন চাবলৈ পাব ভাল পাব আৰু থেংক ইউ নেউলখন চাবলৈ বাতৰি 24 দৰ্শকসকলক চাগে অতি আগ্ৰহেৰে বাট চাই আছে আৰু এই ইণ্টাৰভিউখন চোৱাৰ পাছতো অতি আগ্ৰহেৰে চাবই মই সেইটো নিশ্চয়কৈ ক'ব বিচাৰিম আৰু এই নেউলখন ৰিল ড্ৰামা OTT প্লেটফৰ্মত উপলব্ধ হ'ব সেই বিষয়ে জানিব বিচাৰিম নেউলৰ ডাইৰেক্টৰ চাংকুদাৰ ওচৰৰ পৰা কেনেকৈ আৰু নেউলখন যদি চাব হয় কেনেকৈ চাব মানে আমাৰ দৰ্শকে অকণমান জনাই দিব আচ্ছা নেউল উপলব্ধ হ'ব 1 তাৰিখে 1 এপ্ৰিলৰ পৰা কিন্তু তাৰ আগতেও আপোনালোকে ৰিল ড্ৰামা চাব পাৰে মানে ৰিল ড্ৰামা হ'ল এটা এপ OTT প্লেটফৰ্ম বুলি কয় সিমান জটিলতালৈ যাব নালাগে ৰিল ড্ৰামা হ'ল এপ এতিয়া বাতৰি 24ৰ দৰ্শকসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে প্লে ষ্ট'ৰত আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত গৈ ৰিল ড্ৰামা বুলি টাইপ কৰক কৰি ছাৰ্চ কৰক আৰু যিসকলে এণ্ড্ৰইড টিভি চাই তেওঁলোকেও ছাৰ্চ কৰিব পাৰে এপল টিভিটো ইয়াক পাব প্লে ষ্ট'ৰত গৈ ৰিল ড্ৰামা টাইপ কৰি ছাৰ্চ কৰক কৰিলে এপ ওলাব RD বুলি লিখা থকা RD লগ' থকা ৰিল ড্ৰামা বুলি লিখা থকা এপটোত ক্লিক কৰক আৰু সেইটো ডাউনলোড কৰক ডাউনলোড কৰি উঠি সেই এপটোত আকৌ ক্লিক কৰিলে আপোনাৰ ওচৰত এখন ফৰ্ম এখন আহি যাব যে আপুনি 3 মাহৰ কাৰণে চাব খোজে নে এবছৰৰ কাৰণে ৰিল ড্ৰামা চাব খোজে তাৰ কাৰণে বেলেগ বেলেগ অপশ্যন আছে সেই অপশ্যনবিলাকৰ যোনটো আপোনাৰ পচন্দ হয় সেইটোত ক্লিক কৰক কৰিলে আপোনালোকৰ পৰা কিবা এটা বৰঙণি বিচাৰিব যিটোক দি পেলাই যিটো আপুনি কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰে UPIৰে পে'মেণ্ট কৰিব পাৰে যেনেকৈ নহওক পে'মেণ্ট কৰি আপুনি ৰিল ড্ৰামা ছাবস্ক্ৰাইব কৰিব পাৰে তাৰপিছত ৰিল ড্ৰামাত থকা অসংখ্য বস্তু যি লাইব্ৰেৰীত থকা যিকোনো চিনেমা হওক ৱেব ছিৰিজ হওক শ্বৰ্ট ফিল্ম হওক কমেডি ভিডিঅ' হওক কিডছ প্ৰগ্ৰাম হওক মাষ্টাৰ্ছ ক্লাছ হওক যিকোনো বস্তুৱে আপোনালোকে তাতে চাব পাৰে 3 মাহৰ ছাবস্ক্ৰিপশ্যন লৈছে যদি আপুনি 3 মাহৰ কাৰণে গোটেই এপটোত যিমান যি বস্তু আছে চব চাই থাকিব পাৰে আমি নেউল আহিম তাত যোগ হ'ম 1 তাৰিখে 1 তাৰিখৰ পৰা আমি থাকিমেই এভেইলেবল যিমান দিনলৈকে ৰাখে আমাক ৰিল ড্ৰামাই চ' আপোনালোকে যেতিয়া সুবিধা পায় তেতিয়া চাব পাৰিবা আমি আহিম 8টা এপিছ'ডৰ সৈতে 8টা এপিছ'ড এটা এপিছ'ড 25ৰ পৰা 35 মিনিটৰ বুলি ধৰি ল'লোঁ কোনোবাটো 25 মিনিট কোনোবাটো 30 মিনিট কোনোবাটো 35 মিনিট এনেকুৱাকৈ চ' এভাৰেজ আমাৰ 4 ঘণ্টাৰ কণ্টেণ্ট আছে নেউল ফাৰ্ষ্ট ছিজনত চ' 4 ঘণ্টা আপুনি এদিনতো চাই শেষ কৰিব পাৰে অলপ বচাই চাওঁ বুলি চালেও যেনেকৈ ইচ্ছা তেনেকৈ চাব পাৰে মুঠত চাব আৰু আমি প্ৰথমতে ধন্যবাদ দি ল'ব খুজিছোঁ বাতৰি 24ৰ দৰ্শকসকলক আপোনালোকে মানে আমি আচলতে মানে কি ক'ম আমি ব্যাপক কাৰ্যসূচী লৈ জনসাধাৰণৰ মাজৰ ওচৰলৈ আহিব পৰা নাই আমি ৰাইজৰ ওচৰলৈ তাল ফাল লগাই আহিব পৰা নাই আমি বহুত সৰু নতুনকৈ কাম কৰি অহা মানে এই ক্ষেত্ৰখনত সোমাবলৈ অহা উদীয়মান কলা কুশলী অভিনেতা অভিনেত্ৰী গতিকে আপোনালোকৰ মৰম আমাক লাগে আপোনালোকে প্ৰথমতে বাতৰি 24 চেনেলটো ছাবস্ক্ৰাইব কৰক মানে তাক ফ'ল' কৰক আৰু ইয়াৰ ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰক আৰু আমাৰ নিচিনা নতুনকৈ উঠি অহা প্ৰজন্মৰ কলা কুশলী অভিনেতা অভিনেত্ৰীবিলাকক অকণমান তুলি ধৰক আপোনালোকে নিজৰ বন্ধু বান্ধৱবিলাকক ক'লেই হ'ল ইয়াৰ বিষয়ে বেলেগ একো কৰিব নালাগে আপোনালোকে লাইক শ্বেয়াৰ কৰক এই ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক বন্ধু বান্ধৱক বুজাই দিয়ক যে নেউল আহি আছে কি বস্তু চাবলৈ বুজিবৰ বাবে এই ভিডিঅ'টো আপোনালোকে হোৱাটছআপত দিয়ক ফেচবুকত দিয়ক ষ্টেটাছত লগাওক ষ্টৰিত লগাওক তেনেকৈ আমাকো আগবঢ়াই দিয়ক আৰু আপোনালোকো আগবাঢ়ি যাওক থেংক ইউ ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো আপোনালোকে বাতৰি 24ৰ পৰিয়ালক ইমান মূল্যৱান সময় দিছে তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাতৰি 24ৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নেউল অহা 1 এপ্ৰিলত মুক্তি লাভ পাব আৰু নেউললৈ আমাৰ বাতৰি 24ৰ ফালৰ পৰা অশেষ শুভকামনা আৰু শুভেচ্ছা ধন্যবাদ